এইখিনি কোৱা চাই অঁ হ'ব এইখনতে হ'ব অকণমান খালি দিয়া Yes. যিয়েনো আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম পিংকু পেগু মোৰ ঘৰ ঢকুৱাখানাত মই বিশ্বনাথ চাৰিআলিতে থাকোঁ বালিপুখুৰীত আৰু মই আপোনালোকৰ এইটো বৰপুৰা গাঁও ন পাভৈ বিশ্বনাথ চাৰিআলি একচুৱেলি অভিযান এটা ডেইলি চলাই আছোঁ আপোনালোকক অলৰেডি আগত ক'লোৱে গমেই পাইছে আমি যোৱা বছৰ ইয়াতে লগ পাইছিলোঁ ন ৱাটাৰ চাপ্লাই তাতো আমি গছ ৰুইছিলোঁ কিন্তু গৈ গৈ আজি আপোনালোকৰ কেম্পাছত এই অভিযানটো আপোনালোকৰ ওচৰত মানে এইখিনি মেচিন বেয়া হৈছিলে তাত দেখাই আহিলোঁ ৱাটাৰ চাপ্লাইত ভাবিলোঁ আপোনালোকৰ ঘৰতে গছ এজোপা ৰুই থৈ যাওঁ আৰু ল'ৰা ছোৱালীজনক দেখা পালোঁ তেওঁলোকক কেইটামান অংক বা তেনেকুৱা শিক্ষাদান কৰিলোঁ তেনেকৈ মই ডেইলি বিনামূলীয়াকৈ শিক্ষাদান কৰি আছোঁ তোমাকতো অলপ চলপ বুজি পাইছা নহয় কি বুজাইছোঁ তো আজি যিখিনি বুজাইছিলোঁ এইখিনি পুনৰ ৰিভিজন কৰিব যিখিনি পঢ়িব কৈছিলোঁ পঢ়ি থ'ব তাৰপিছত কিবা ডাউটছ থাকিলে মোক ফোন কৰিব আকৌ মাতিব মই সময় মিলাই মেলি আকৌ আহিম তেনেকৈ মোৰ আজীৱন মানে মোৰ এই ছাৰ্ভিচটো থাকিব সেৱাটো আৰু ছেকেণ্ড কথা হ'ল মোৰ অভিযানটোৰ নাম হৈছে শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য এইকেইটাৰ উদ্দেশ্যলৈ মই প্ৰত্যেক দিনে গছ ৰুওঁ আৰু শিক্ষাদান কৰোঁ বিনামূলীয়াকৈ গছ পুলি মই নিজে কিনি আনো আৰু কথা হ'ল মানে কি গছ গছনিৰ বহুত প্ৰয়োজন আছে আজিৰ টাইমত কাৰণ গছ গছনি চব এফালৰ পৰা নষ্ট হৈ ধ্বংস হৈ গৈ আহিছে মানুহৰ শিক্ষা যিমানেই বাঢ়িছে উন্নতি যিমানেই হৈছে বুলি ভাবোঁ কিন্তু প্ৰকৃতিৰ উন্নতি হোৱা নাই সেইকাৰণে নানা ধৰণৰ জীৱ জন্তু তেওঁলোকেতো দেখাই নাপালে আমিতো শগুন দেখিছোঁ চিলনি দেখিছোঁ এই শগুন চিলনিৰ উদাহৰণে দি আছোঁ আৰু ঘৰচিৰিকাই পাব নাই তো এইলোকেতো সেইটো সঁচা নে মিছা বিশ্বাসেই নকৰিব কিন্তু আমিতো দেখিছোঁ ন এইবোৰ বস্তু নাথাকিলে আৰু কত কি বস্তু নাইকিয়া হৈ গ'ল নাইকিয়া হৈয়ে গ'ল কিছুমান কিন্তু কথা হ'ল মানে কি এইবোৰ নথকা থাকিব তেওঁলোকৰ ঠাই নাই খাদ্য নাই আমি ধ্বংস হাবি জংঘল চব এফালৰ পৰা নষ্ট কৰি কাটি গৈ আছোঁ কিন্তু সেইকাৰণে মোৰ উদ্দেশ্য হ'ল মানে ঘৰে ঘৰে নিজৰ নিজৰ ঘৰত এজোপা দুজোপাকেও ৰাখকচোন গছ এজোপা কটাৰ আগত চিন্তা কৰকচোন এইটো কাটিলে হ'বনে নাকাটিলে হ'ব বেলেগ বিকল্প আছে নেকি এইটো আমি চিন্তা কৰি উলিয়াব লাগিব বা তেওঁলোকে উঠি অহা প্ৰজন্মই বিশেষকৈ গছ গছনিৰ ওপৰত তেওঁলোকৰ জ্ঞান আমি দিব লাগিব মা দেউতাই দিব লাগিব স্কুল কলেজ কিন্তু স্কুলততো নিশিকায় এইবোৰ জাষ্ট বিশ্ব পৰিৱেশ দিৱস বোলে দুটামান গছ ৰুলো ফটো মাৰিলো চেছ এই গছটো বাচিছে নে কি সেইকাৰণে কিন্তু এই গছজোপা কিন্তু আপোনাৰ ঘৰত ৰুম আপুনি বচাব লাগিব দায়িত্বটো কিন্তু আপোনাৰ সেইকাৰণে মই ৰাস্তা পদূলি যাহা তাহ গছ নৰুওঁ লাভ নাই সেইকাৰণে এইটো তোমাৰ আইতা আছিলে ন আপোনাৰ চচু বুঢ়ী ন তেখেতৰ আত্মাৰ সদগতিৰ ৰুম তেওঁ য'তে নাথাকক কিয় সুখ শান্তি হৈ থাকক পৰিয়াল আপোনালোকক সকলোকে আশীৰ্বাদ দিয়ক আৰু ঘৰৰ কেম্পাছটো বা এৰিয়াটো এই গছজোপাৰ জৰিয়তে আৰু উন্নত হ'ব লাগে ভাল হ'ব লাগে আৰু বছৰত ন্যূনতম এজোপাকে হ'লে আমি গছ ৰুব লাগে আপোনাৰো চাহ বাগান আছে গছৰ দ্বাৰা আপোনাৰ জীয়াই আছে ন কথাটো আপুনি গছকটো মৰম কৰাৰ কাৰণেহে এইবোৰ বাচি আছে প্ৰতিপালনটো কৰি আছে ইয়াকো কৰিব আৰু যিয়ে নহওক এইটোতো আমলখি গছটো বহুত মূল্য আছে এইটোতো ডেইলি খালেও একো নহয় বহুত ভালেই হ'ল স্বাস্থ্যৰ কাৰণে ছাইড এফেক্ট তেনেকুৱা নাই বুলি জানো আৰু ইয়াক ভালকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব আৰু গছ ৰোৱা কাৰ্যসূচীটো কৰিব লাগে কটা কাৰ্যসূচীটো এৰিব লাগে আৰু বাৰ্থডে বুলি নহয় বছৰত এজোপাকে ৰোৱাচোন গছ প্ৰেক্টিচ কৰিব লাগে মানে মইতো ডেইলি কৰোঁ তোমালোকে এবছৰ এজোপা কৰা আৰু গছ কটা মানুহবিলাকক বিৰোধ কৰিব লাগে প্লিজ নাকাটিবা বেলেগ ৰাস্তা আছে যদি বিচাৰি উলিয়াওক উপায় নাপালে বেলেগ কথা আৰু যিয়ে নহওক বহুত বহুত ধন্যবাদ আপোনালোকে আৰু সকলোকে আৰু এইটো ধুনীয়াকৈ ঈশ্বৰৰ নাম লৈ আইতাৰ নাম লৈ ৰুই দিয়ক নাম কি আছিলে স্বৰ্গীয়
সৰুমাই ওজা ন আজি মাৰ নামতে ৰুই দিয়ক ধুনীয়াকৈ জীৱটো ৰুইছো যাতে য'তে আছে খজগতি লাগক আমাকো আশীৰ্বাদ দিয়ক তুমিও মাটি অলপ দি দিয়া এতিয়া দিয়া আইতা নামতে আইতা বুলি ভাবিব লাগিব আইতা আইতা ধূপ চাকি পাৰিলে বছৰেকীয়া সকাম কৰিলেও মানে ইয়াতে স্মৰণ কৰিব লাগে দিব লাগিব ইয়াক স্কুলৰ পৰা অহা যোৱা ক'ৰবাত গ'লেও আশীৰ্বাদটো লৈ পিনি যাব লাগে নিশ্চয় প্ৰটেকশ্যন দিব ঠিক আছে গছ থাকিলেহে আমি থাকিম হয়নে নহয় ঠিক আছে থেংক ইউ ধন্যবাদ সকলোকে দি দিয়া ঢালি দিয়া বেৰা দি ধুনীয়াকৈ ইয়াক বচাব দেই ঠিক আছে হ'ব বাৰু ন